আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 কাৰণে যদি আপুনি আবেদন কৰিছিল আৰু গ্ৰেড 3 আবেদন কৰা আপোনাৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো যদি আপুনি পাহৰি গ'ল তো আপুনি কেনেকৈ নিজৰ মোবাইলতে আপোনাৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্ট হয় সেইটো আপুনি কেনেকৈ চাব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম। তো বন্ধু বান্ধৱীসকল, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আপোনালোকৰ যিহেতু এতিয়া এডমিট কাৰ্ডসমূহ দিছে, এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ প্ৰথম আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো লাগিব আৰু এপ্লিকেশ্যনৰ নাম্বাৰ আৰু পাছপৰ্টটো আপোনালোকে যদি পাহৰিলে তেতিয়া আপোনালোকে কি কৰিব, ইয়ালৈ অহাৰ পিছত তলত যোনটো ফৰগেট পাছপৰ্টৰ অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুনকৈ এনেদৰে আহি যাব। তো ইয়াত যোনটো আপোনালোকে দেখিছে ফৰগেট পাছপৰ্ট মোবাইল নাম্বাৰটো, ইয়াত আপোনাৰ যোনটো অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকে যোনটো মোবাইল নাম্বাৰ দিছিলে সেই নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব আৰু দিয়াৰ পিছত আপোনালোকৰ অনলাইন আবেদন কৰোঁতে যোনটো ডেট অফ বাৰ্থ দিছিলে সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত দিব লাগিব আৰু এই দুটা দিয়াৰ পিছত আপোনালোকে ইয়াত যোনটো ছাবমিটৰ অপশ্যন আছে আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইউৰ পাছপৰ্ট হেজ বিন চেণ্ড টু ইউৰ মোবাইল নং। তো আপোনাৰ যোনটো অনলাইন আবেদন কৰাৰ এপ্লিকেশ্যন আই ডি আৰু পাছপৰ্ট হয় সেইটো আপোনাৰ যোনটো আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হয় সেই নাম্বাৰটোত চেণ্ড কৰি দিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এনেদৰে নিজৰ যোনটো আপোনালোকৰ ADR পাছপৰ্ট হয় সেই পাছপৰ্টটো চাব পাৰিব।